এই প্ৰশ্নটোত আমি সৰল কৰি মান উলিয়াব লাগে আৰু প্ৰশ্নটোত আমি দেখিবলৈ পাইছোঁ ইয়াতে যোগ চিন বিয়োগ চিন আৰু হৰণ চিন তিনিটা চিন দিয়া আছে এই চিন তিনিটাৰ ভিতৰত প্ৰথমে আমি হৰণটো কৰিব লাগিব গতিকে প্ৰথম আমি হৰণটোৰে অংকটো আৰম্ভ কৰিব লাগিব হৰণটো দিয়া আছে 7 হৰণ 7 ভাগৰ 1 গতিকে আমি এই হৰণটো প্ৰথম কৰিব লাগিব আৰু হৰণটো যদি প্ৰথম কৰিব বিচাৰো তেতিয়াহলে আমি হৰণৰ নিয়মত যাব লাগিব গতিকে প্ৰথমে লিখিলো 7 আছে 7 লিখিলো বিয়োগ 7 আছে 7 লিখিলো তাৰ পিছতে হৰণটো আমি সদায় উল্টাই দিব লাগে হৰণ চিনটো আমি লিখিব লাগিব পূৰণত আৰু হৰণৰ পিছত যেটো ভগ্নাংশ দিয়া আছে এই ভগ্নাংশটো আমি উলুটাই দিব লাগিব উলুটাই দিলে তললৈ আহিব 7 তললৈ আহিব 1টো আহিব তললৈ আৰু 7টো যাব ওপৰলৈ আৰু শেষত থকা +7টো আমি লিখিব লাগিব আমি কি কৰিব লাগিব আকবাৰ চাই লওঁ হৰণ চিনৰ পিছত থকা ভগ্নাংশটো আমি উলুটাই দিব লাগিব উলুটাই দিলে আমি পাম 1/7 আৰু তলত থকা 1টোৰ কোনো কাম নাই গতিকে আমি 1টো আঁতৰাই দিলো তেতিয়াহলে আমি পাম তেতিয়াহলে 7 পূৰণ 7 এতিয়া যোগ বিয়োগ আৰু পূৰণ চিন আছে যোগ বিয়োগ আৰু পূৰণৰ ভিতৰত প্ৰথমে আমি কৰিব লাগিব পূৰণত আছে 7 পূৰণ 7 এবাৰ আমি 7 পূৰণ 7টো কৰিব লাগিব তেতিয়া আমি পাম যে 7 বিয়োগ 7 7 গুণ হ'ব 49 49 যোগ 7 ইয়াতে আমি বিয়োগত থকা 49টো বাদ দি এতিয়া প্ৰথমত থকা 7 আৰু শেষত থকা 7 দুটা যোগ কৰিব লাগিব 7 7 হয় 14 বিয়োগ 49 এতিয়া আমি বিয়োগ কৰিম 49ৰ পৰা 14টো বিয়োগ কৰিব লাগিব 49ৰ পৰা 14টো যদি বিয়োগ কৰো তেতিয়াহলে পাম আমি 35 বা 35 গতিকে আমি 35 লিখিম ডাঙৰ সংখ্যাটোৰ আগত বিয়োগ চিন থকাৰ কাৰণে বিয়োগ চিনটো দি দিব লাগিব তেতিয়াহলে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন নম্বৰ সি টো হ'ব শুদ্ধ যেটো হৈছে -35